তপন সুইফ্টখন কাৰোবাক যদি একদম কম দামত সুইফ্ট লগা আছে মানে সুইফ্ট বুলি নহয় কম বাজেটত ডিজেল গাড়ী এখন চলাই মানে মোটামুটি মাইলেজ তোমাৰ 20-25 মানকে মাইলেজে দিয়ে আৰু এইখনৰ তপন মই যিটো দামত দি আছো আস্কিং ৰাখিছিলো তোমাৰ 1,95,000 আছিলে এখন যদি ফাইনেল লৈ মই 180 ট্ৰান্সফাৰ কৰি দিম তপন 1,85,000 টকাত সুইফ্ট নহয় 1,80,000 দিলে হ'ব 1,80,000 টকা আৰু কিমান টকা হয় এয়া চাওক মই ভিতৰৰ পৰা এবাৰ দেখাই দিছো গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে 1,80,000 টকা দাদাই দাম কৈছে আৰু দাদাই কৈছে যদি আপোনালোকে আমাৰ ভিডিঅ' চাই আহে তেতিয়া দাদা আৰু কিবা এটা ডিছকাউণ্ট কৰাই দিব 100% আপোনালোকে আহক এবাৰ কন্টেক্ট কৰক নাম্বাৰ আহি আছে যিমান পাৰো কৈ দিওঁ আৰু এনেকুৱা নহয় যে এখন কমত দিছে কিবা ইঞ্জিনৰ প্ৰব্লেম আছে বা গিয়াৰ বক্সৰ প্ৰব্লেম আছে একো নাই আমাৰ তাতে তোমাৰ 1 লাখ টকা গাড়ী ল'লে 6 মাহৰ ৱাৰেণ্টি পাব 20 লাখ টকা গাড়ী ল'লে 6 মাহৰ ৱাৰেণ্টি পাব ইণ্ডিগো আবাক যদি একদম কম বাজেটত যদি দৰকাৰ আছে বাইক লোৱাতকে ইণ্ডিগো ECS LX 2013 মডেল 4 পাৱাৰ উইণ্ডো AC পাৱাৰ স্টিয়াৰিং গোটেইখিনি পাই যাব এইখনৰ আস্কিংটো আছিলে আমাৰ তোমাৰ 90,000 এখন যদি ফাইনেল লম 85 ট্ৰান্সফাৰ কৰি দিম অনলি 85,000 চিনান গাড়ী 85,000 ট্ৰান্সফাৰ কৰি দিম কোনো ফাইনেন্স নহয় কেছত ল'ব লাগিব আৰু আপোনাক যদি একদম কম বাজেটত লাগে মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো গেলেক্সি অটো ৱৰ্ল্ড আৰু মই আপোনালোকক গাড়ী দেখাম দাদা ইপিনে আহক আপোনালোকক যদি ভাবে ফৰচুনাৰ লাগে বা ধৰক আপোনাৰ ক্ৰেটা লাগে বা হণ্ডাৰ গাড়ী লাগে টাটাৰ গাড়ী লাগে মাৰুতিৰ গাড়ী লাগে সকলো ধৰণৰ গাড়ী ইয়াতে আছে BMW লাগে মাৰ্চিডিজ লাগে সকলো ধৰণৰ গাড়ী পাব সৰুৰ পৰা ডাঙৰ গাড়ী এবাৰ ষ্টক দেখাওক আৰু এনেকুৱা নহয় যে বহুত পইচা লাগিব থাৰ যদি ভাবি আছে থাৰ লাগে তেতিয়াহ'লে থাৰো চাব পাৰে আৰু মিনিমাম যদি চিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে জিৰ' ডাউন পে'মেণ্টতো ইয়াতে গাড়ী পোৱা যাব নমস্কাৰ এয়া আমাৰ মাজত গেলেক্সি অটো ৱৰ্ল্ডৰ দাদা আছে দাদা নমস্কাৰ কি খবৰ খবৰ ভাল বহুত ভাল দাদা আপোনাৰ খবৰ কেনে বহুতে কৈ আছিল যে গেলেক্সি অটো ৱৰ্ল্ডৰ মানে কি হেৰি লাগে ষ্টক আপডেট কৰিব লাগে কিমান বৰ্তমান আজি বজাৰত তোমাৰ 50 প্লাছ ষ্টক আহি গৈছে তুমি যি ভেৰিয়েণ্টৰ গাড়ী গোটেইখিনি বজাৰত পাই যাবা আৰু আপোনালোককো যি গাড়ী বিচাৰিছে আপোনাক ভিডিঅ'ৰ যোগেদি পাবই বা যিখিনি আমাৰ ষ্টক নাথাকে আপোনালোকে কণ্টেক্ট কৰিব আমি আনি দিবলৈ চেষ্টা কৰিম আৰু যোনে এবাৰ গেলেক্সি অটো ৱৰ্ল্ডত গাড়ী লৈছে তেওঁকতো ক'বই নালাগে আৰু তেওঁ জানে গতিকে দাদা আপোনাৰ তাত আহিব লাগিলে মই এড্ৰেছটো জানিব লাগিব আমাৰ এড্ৰেছটো যদি আপোনালোকে যদি খানাপাৰাৰ ফালৰ পৰা আহে বশিষ্ঠ চাৰিআলি ব্ৰিজখন পাৰ হ'ব ব্ৰিজখন পাৰ হৈ আহি আপোনালোকে প্ৰায় 300 মিটাৰ মান আহিলে আপোনালোকে লেফ্টত দেখা পাব আপোনাৰ গেলেক্সি অটো ৱৰ্ল্ড আছে আৰু যদি অপজিট চাইডত চাই আমাৰ বাজাজৰ ডিলাৰটো আছে যদি আপোনালোকে জালুকবাৰীৰ ফালৰ পৰা আহে যদি জালুকবাৰীৰ ফালৰ পৰা আহে তেনেকে বেহাৰবাৰী ব্ৰিজখন পাৰ হৈ আহি লেফ্ট চাইডে অডি শ্বৰুমটো পাব অডি শ্বৰুমটো পাৰ হৈ আহি প্ৰায় তেনেকৈ 200 মিটাৰ মানে আহিলে অপজিট চাইডত চাব আপুনি ৰাইট চাইডে গেলেক্সি অটো ৱৰ্ল্ড আছে আৰু অপজিটত বাজাজৰ শ্বৰুমটো আছে আৰু বাকী আমাৰ নাম্বাৰটো আহি আছে আপোনালোকে কণ্টেক্ট কৰিব আৰু গুগলত গেলেক্সি অটো ৱৰ্ল্ড চাৰ্চ কৰিলে পাই যাব আচ্ছা মই আপোনাক কথা এটা সুধো মানে কি আপুনি আগতে ইয়াৰ আগৰ ভিডিঅ'টো কৈছিল যে জিৰ' ডাউন পে'মেণ্টত গাড়ী জিৰ' ডাউন পে'মেণ্টত গাড়ী হ'ব না আপোনাৰ 100% আছে অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে হ'ব চব মেঘালয়ৰ অৰুণাচলৰো হয় বা কিছুমান HDFC বা মানে ব্ৰাঞ্চৰ প্ৰায় 10-12 কিলোমিটাৰ হৈ যায় মানে আপোনালোকে য'ৰে পৰা ভিডিঅ' চাই আছে দাদাৰ ওচৰত আহিব পাৰে স্ক্ৰীণত দাদাৰ নাম্বাৰ দিয়া থাকিব দাদাৰ লগত যোগাযোগ কৰিলে হ'ল যেনেকৈ বিচাৰে ফাইনেন্স এক্সচেঞ্জ আৰু যদি মানে কি জিৰ' ডাউন পে'মেণ্ট সকলো ধৰণৰ সুবিধা থাকিব কিছুমান গাড়ী লৈ 0 DP ওলাই যাব আপোনালোকে কণ্টেক্ট কৰক আমাক বাকীখিনি গোটেইখিনি কেমেৰাত পোৱা সম্ভৱ নহয় ঠিক আছে আজি এতিয়া আমি আৰম্ভ কৰোঁ প্ৰথমতে কি গাড়ী ডিজেলত বহুত বেছি ৰেয়াৰ হয় নাপায় তুমি গুৱাহাটীত পেট্ৰলত পাব পাৰা এইটো নিউ লুকছ 2019 ডিচেম্বৰ অলমষ্ট 20 বুলি ক'ব পাৰা জেনেক্স মডেলটোৰ ডিজেলত সানৰুফ আছে কাৰোবাক যদি ডিজেলত চিভিক লগা আছে আপুনি কণ্টেক্ট কৰক গাড়ী বহুত বেছি ধুনীয়া হৈছে ফাৰ্ষ্ট ওনাৰ গাড়ী সেইখনৰ আস্কিং ৰাখিছিলো তখন আমি 10,85,000 10,85,000 টকা আস্কিং ৰাখিছিলো আৰু এইখন যদি ফাইনেল লয় মই যিমান পাৰো কমাই দিম 16 ম্যানুফ্যাকচাৰ 20 ৰেজিষ্ট্ৰেচন ফোন কৰক বনাই ল'ব পাৰিব এইখনৰ আস্কিং ৰাখিছিলো আমি 4,65,000 এইখনো কেছত ল'ব লাগিব ফাইনেন্স নহ'ব এইখনো যদি লৈ আপোনালোকে কণ্টেক্ট কৰক আমাক যদি লিখি লগা যে 4x4 এইখনো আমাৰ ষ্টক আছে নেক্সট টাইম আমি এখন আছে ভাৰ্না 2020 মডেল SX অপচনেল সানৰুফ আছে নিউ শেপত হয় 21 ৰে হ'ব এইখনো আস্কিং ৰাখিছিলো তখন আমি 7,85,000 785 তোমাৰ ট্ৰান্সফাৰ কৰি দিম ফাইনেন্স কৰিলে তোমাৰ তপন এখনো মোটামুটি ধৰি লোৱা 2 লাখ মান টকা ডিপি ওলাই যাব 2 লাখ মান টকা ডাউন পে'মেণ্ট কৰিলে ফাইনেন্স নেক্সট টাইম এখন আছে ব্ৰিজা 2022 মডেল ZXi প্লাস গাড়ী বহুত বেছি ধুনীয়া হৈছে ফাৰ্ষ্ট ওনাৰ হয় দেখাই দিয়া গাড়ীখন তুমি ভিতৰতো এবাৰ এইখনৰ আস্কিং ৰাখিছিলো আমি তোমাৰ 7,45,000
এখনো যদি ফাইনেল লৈ মই 730 ট্ৰান্সফাৰ কৰাই দিম। 7,30,000 টকা। ধৰ ডিজেল নে পেট্ৰল এখন? পেট্ৰল হয়, ফাইনেন্স কৰিলে আমাৰ 1.5 পৰা 2 লাখ টকা ওলাই যাব। ডাষ্টাৰ হয় 2018 মডেল 85 PS ডিজেলত হয়, ফাৰ্ষ্ট ওনাৰ গাড়ী, বহুত বেছি ধুনীয়া। এখনো আস্কিং ৰাখিছিলো তোমাৰ 4,85,000। হয় এখনো যদি ফাইনেন্স কৰে মোটামুটি ধৰি লোৱা তোমাৰ 1 লাখ মান টকা ডিবিট ওলাই যাব। 1 লাখ টকা ডাউন পেমেণ্ট দিলো। হয় হয় এক্সেঞ্জ ফেচিলিটি থাকে? এক্সচেঞ্জ ফেচিলিটি আছে। যি গাড়ী যেনেকুৱা গাড়ী পুৰণা আপোনালোকৰ গাড়ী যি আছে আপুনি দি আমাৰ পৰা যি ল'ব বিচাৰে ল'ব পাৰে। নেক্সট ক্ৰেটা। হয় ক্ৰেটাখন দেখাই দিয়া 2022 মডেল। হয় এইখন বহুত বেছি ধুনীয়া হৈ আছে। এখনো চানৰুফ আহি গৈছে, দেখাই দিয়া পেনাৰমিক। আৰু এইখনো আহিছিলো তোমাৰ আমি 12,50,000 আছিলে, 12,50,000 টকা। আৰু মই বাৰ এটা কথাই কৈ আছো, মই যিটো দাম কৈ আছো সেইটো নহয় হা, দামটো আপোনালোকে আহক আৰু মই কমাই দিম। হয় হয় এখনো ফাইনেন্স কৰিলে এখনো 2 লাখ টকা ডিবিট ওলাই যাব। আপোনালোকে আহক এবাৰ ভিজিট কৰক। নেক্সট 21 দেখাই দিয়া। 2018 ডিজেলত হয়। ফাৰ্ষ্ট ওনাৰ গাড়ী, এখনো বহুত বেছি ধুনীয়া হৈ আছে। এইখনৰ আস্কিং ৰাখিছিলো তোমাৰ আমি 5,85,000 আছিলে, 585। এখনো যদি ফাইনেন্স কৰে যিমান পাৰো মই কমাই দিম। ডিপি হিচাপত এখন ধৰি লওক 1.5 লাখ টকা ডিবিট ওলাই যাব। 1.5 লাখ মান টকা দিলে হৈ যাব। হয় চেঞ্জ অভাৰ হয় বহুত কম দামত দিম। 2016 অট'মেটিকত হয় 4x2। হয় এখনো ফাইনেল আমি আস্কিং ৰাখিছিলো তোমাৰ 11,85,000। এখনো যদি ফাইনেল লয় মই 1150 ট্ৰান্সফাৰ কৰাই দিম। অন টেবল বহিলে আৰু যিমান পাৰো কমাই দিম। এখন তোমাৰ 2 লাখ টকা ডিবিট এখন ওলাই যাব। 11,50,000 টকা কি কয়? এখন এন্ডিঅভাৰ দি আছে তোমাক। মই নিজে আচৰিত হৈ গৈছো আপোনাৰ কথা শুনি। আপোনালোকে আহক এবাৰ ভিজিট কৰক। গাড়ী বিলাক বহুত ভাল ভাল কণ্ডিচনৰ গাড়ী আমি ৰাখিছো। 19 মডেল হয়, ডিজেলত ই ক্লাছ হয়। গাড়ী বহুত বেছি এখনো ধুনীয়া হৈ আছে। তুমি এবাৰ ভিতৰতো দেখাই দিয়া গাড়ীখনৰ। এইখন আস্কিং ৰাখিছিলো আমি তোমাৰ 14,35,000। আৰু এখনো ফাইনেন্স কৰিলে তোমাৰ 2 লাখ টকা 1.5 লাখ টকা ডিবিট মই ওলাই দিম। 1.5 লাখ টকা 41,000 মান চলিছে। ফুললি কি কয় আপুনি? মাৰ্চিডিজ 1.5 লাখ টকাত ওলাই দিব? 1.5 লাখ টকা ভাল প্ৰফাইলৰ মই জিৰ'টো ওলাই দিম। জিৰো ডাউন পেমেণ্টত মাৰ্চিডিজ। এয়া চাওক, মই গাড়ীখন এবাৰ দেখাইছো। সপোন আছে যদি আহি যাওক, গেলেক্সি অটো ভিজিট কৰক। দাদা নেক্সট কি দেখাব আপুনি? BMW দেখাই দিয়া। হয় BMW X5 ক্ৰেটা দামত দি দিম মই। কেইটাৰ দামত BMW? BMW X5 2012 মডেল। টেক্স কমপ্লিট কৰা আছে, ইঞ্চুৰেঞ্চ বনাই থোৱা আছে। কাৰোবাক যদি লাগে এখন কেছত ল'ব লাগিব। এখন যদি ফাইনেল লয় মই 930 ট্ৰান্সফাৰ কৰাই দিম। 9,30,000 টকা। 30,000 টকাত তপন BMW X5। কাৰোবাৰ যদি সপোন আছে চলাব পাৰে গাড়ী। BMW X5 ইঞ্জিন ইমান সহজে বেয়া নহয়। কোনোবাই যদি ল'ব বুলি ভাবিছে অন টেবল বহিলে আৰু কমাই দিম। ফৰ্চুনাৰখন চোৱা তুমি 2021 ডিচেম্বৰ 24 বুলি ক'বা। 22,000 টকাত ফাৰ্ষ্ট অনাৰত হয়। নিউ সেটটো দেখাই পাইছা। 4x4 ম্যানুৱেল। সিগমাখন হয়। আৰু এইখনৰ চোৱা, যদি তুমি অলমষ্ট আজি যদি 22,000 যদি ফৰ্চুনাৰ ল'ব যোৱা 35, 34, 36 লাখ মানে মাৰ্কেটত পাবা। সেইখন আমি আজি গেলেক্সি অটো পৰা প্লেটফৰ্ম দি আছো 2450। 2450। 24,60,000 দাম কৈ আছে, সেইটো ফিক্স প্ৰাইচ নহয়। আপোনালোকে আহক আৰু মই যিমান পাৰো দাম কমাই দিম। নেক্সট মেনুৱেলত হয় 4x4, অট'মেটিকত 4x4। অট'মেটিকত 4x4 ব্লেক কালাৰ থাৰ ডিজেলত খুব মানে মাৰ্কেটত কমে পায় ডিজেলত তোমাৰ অট'মেটিকত। কাৰোবাক যদি থাৰ লগা আছে কণ্টেক্ট কৰক। এখনো তোমাৰ ডিপি হিচাপত 2 লাখ টকা ডিবিট ওলাই যাব। এইখনৰ আস্কিং ৰাখিছিলো আমি 13,85,000। এখনো যদি ফাইনেন্স কৰে কিতাপত 2 লাখ টকা ডিবিট ওলাই যাব। আৰু গাড়ী বহুত বেছি ধুনীয়া আছে, অৰিজিনেল পেইণ্টত আছে। বেছি ধুনীয়া গাড়ী 2018 মডেল হয়। 18 লাষ্ট বুলি ক'ব পাৰা, 19 দেখাই দিয়ে। গাড়ী বহুত বেছি ধুনীয়া, খালি ছেকেণ্ড অনাৰ হয়, কিন্তু গাড়ীখন বহুত ধুনীয়া হৈ আছে। চিট কভাৰ দেখাই দিয়া। এইখনৰ তোমাৰ আস্কিং ৰাখিছিলো আমি তোমাৰ 6,85,000 আস্কিং আছিলে। আৰু এইখনো আপোনালোকে আহক, অন টেবল বহিলে মই যিমান পাৰো কমাই দিম। বেক চাইডে দেখাই দিয়া আফটাৰ মাৰ্কেট স্পইলাৰ লগোৱা আছে। আৰু এইখনো ফাইনেন্স যদি কৰে এইখনো 1 লাখ টকা বা 1.5 লাখ টকা ডিবিট এখন ওলাই যাব। 1.5 লাখ টকাত ভাড়া দিব ওলাই। ৰেড কালাৰত কাৰোবাক যদি কম্পাছ লগাইছিলে ডিজেলত, গাড়ী বহুত বেছি ধুনীয়া হয়। 2018 মডেল। এখন তপন আমি আস্কিং ৰাখিছিলো তোমাৰ 8,85,000 আস্কিং আছিলে। আৰু যিমান পাৰো মই কমাই দিওঁ। আপোনালোকে আহক এবাৰ গাড়ীখন চাওক, ভিজিট কৰক। মই যে 8,80,000 কৈছো সেইটো নহয়। এখন যদি ফাইনেল লয় মই 770 মানত বহুত ধুনীয়া অৰিজিনেল পেইণ্টত আছে। এখনো তপন আস্কিং ৰাখিছিলো আমি 6,45,000। এখনো ফাইনেল লওক, যিমান পাৰো মই কমাই দিম। ফাইনেন্স কৰিলে এখনো তোমাৰ 2 লাখ টকা ডিবিট ওলাই যাব। 2022 গাড়ী।
2022 গাড়ী নেক্সট তোমাৰ আৰ্টিগা হয় 2014 তাৰপৰা যদি কম দামত আৰ্টিগা লগা আছে ডিজেলত ভাড়াৰ কাৰণে বা ঘৰৰ পাৰ্চনেল ইউজৰ কাৰণে বহুত ভাল পাব 7 চিটাৰত হয় এখনো আছে ৰাখি দিলে তোমাৰ 3,95,000 আছিলে হয় ফাইনেল লৈ যিমান পাৰো মই কমাই দিম ফাইনেন্স হৈ যাব 14 গাড়ী 1,00,000 ওলাই যাব 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ওলাই যাব আৰামছে ওলাই যাব ইয়াৰ চক মই ভিতৰতে এবাৰ দেখাইছো খুব ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে 1.5 লাখ টকা যি আছে আপোনালোকে লৈ দাদাৰ ওচৰত আহি যাওক নেক্সট সেম নেক্সন 2022 ৰে হয় এখনো তোমাৰ সেম কালাৰে হয় সেম মডেলে হয় হয় আৰু এখনো আস্কিং এনেকৈ তোমাৰ 6,45,000 মান আস্কিং আছিলে হয় এখনো অন টেবল কৰিলে যিমান পাৰো কমাই দিম ফাইনেন্স কৰিলে সেম 1.5 লাখ টকা ওলাই যাব হয় 1.5 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব ইয়াৰ চক বহুত ধুনীয়া হয় এখনো 5 টকাৰ হয় চেন্ট্ৰ জিম হয় আৰু এইখন 2011 ৰ মডেল হা CL প্লাস হয় এখন আস্কিং ৰাখিছে 1,85,000 আস্কিং আছিলে এখন অন টেবল পৰা যিমান পাৰো কমাই দিম কেছত ল'ব লাগিব ফাইনেন্স নহ'ব দেখাই দিয়া হয় Honda Civic 2014 মডেল টপ মডেলটো হয় পেট্ৰলত ফাইনেন্স হৈ যাব এখনো যদি ডাউন পেমেন্ট হিচাপ ফাইনেন্স করে 50,000 মান দিপি ওলাই যাব 50,000 টকাৰ হন্ডা সিটি Honda Civic লৈ যাব হয় 2.4 অটোমেটিক হয় আৰু এইখনৰ আস্কিং লাগিছিল তোমাৰ 14,30,000 আৰু এইখন যদি আপোনালোকে লয় মই 13 ট্ৰান্সফাৰ কৰাই দিম হয় হয় তেওঁলোক 80,000 ট্ৰান্সফাৰ কৰাই দিম চাৰিটা চকা ব্ৰেণ্ড নিউ লগো আছে গাড়ী ইণ্টেৰিয়ৰ দেখাই দিয়ে বহুত বেছি ধুনীয়া এখনো ফাইনেন্স যদি কৰে 2 লাখ টকা দিবি তোলাই পইচা ডিজেলত হয় এখনো আস্কিং ৰাখিছিল 3,85,000 হয় 3,85,000 টকা টপন XUV 500 দি আছে 3,85,000 টকা আৰু যদি আমাৰ ভিডিও চাই আহে তেতিয়া আৰু কমাই দিম আৰু কিবা এটা চাই দিব হয় আহক হয় নেক্সট মাৰ্সিডিজ দেখাই দিয়া হয় 2017 মডেল হয় গাড়ীখন এবাৰ তুমি ভিডিওটো দেখাই দিয়া বহুত বেছি ধুনীয়া হৈ আছে নাম্বাৰটো ভাল লাগি আছে তোমাৰ GLE 250D হয় হয় এখনো আস্কিং ৰাখিছিল তোমাৰ 24,50,000 হয় 24,50,000 টকা এখনো যদি ফাইনেল লয় মই 23,50 ট্ৰান্সফাৰ কৰাই দিম হয় অন টেবল বিল আৰু যিমান পাৰো কমাই দিম হয় হয় Audi Q5 দেখাই দিয়া এখনো এটা দামত পাই যাব হয় 2013 মডেল Audi Q5 দেখাই পাইছা হয় গাড়ী বহুত বেছি ধুনীয়া হৈ আছে এখন গাড়ীও হয় এখন যদি ফাইনেল লয় মই এখনো 850 ট্ৰান্সফাৰ কৰাই দিম 22 মডেল হয় দেখাই দিয়া 5 টকা হয় হয় হোৱাইট কালাৰ আছে এখন আস্কিং ৰাখিছিল আমি 1360 হয় আৰু এখন যদি ফাইনেল লৈ মই যিমান পাৰো কমাই দিম হয় মোটামুটি এটা তপন যিটো দামত দিম মই আপুনি ভাবিব নোৱাৰা এইখনৰ আস্কিং ৰাখিছিলো 5,85,000 আছিলে এখনো যদি ফাইনেল লৈ মই যিমান পাৰো কমাই দিম ফাইনেন্স কৰিলে 0 দিবি ওলাই যাব এখন জিৰো ডাউন পেমেন্ট XUV 500 দিয়া হয় 2014 মডেল হয় এখনৰ আস্কিং আছিলে তোমাৰ 2,85,000 হয় এখনো ফাইনেল ললে মই যিমান পাৰো কিবা এটা কমাই দিম আৰু হয়। ফাইনেন্স কৰিলে এখনো মোটামুটি 50 দিবি ওলাই যাব তোমাৰ Dzire ZXi হয় হয় 2014 মডেল হয় এখনৰ আস্কিং আছিলে তোমাৰ 3,85,000 হয় এখন অন টেবল বহিলে মই যিমান পাৰো কমাই দিম ফাইনেন্স হৈ যাব নেক্সট তোমাৰ চেলেৰিও আছে হয় হয় 2020 মডেল হয়। নেক্সট ষ্টেপত দেখাই পাইছা হয় এখনৰ আস্কিং আছিলে তোমাৰ 3,45,000 হয় এখন ফাইনেন্স কৰিলে মোটামুটি 50 দিবি ওলাই যাব 50,000 টকা দিলে হ'ব WagonR আছে 2018 মডেল হয় অটোমেটিকত হয় এখনৰ আস্কিং আছিলে 2,85,000 হয় এখনো যদি ফাইনেলৰ মডেল হয় গাড়ী তোমাৰ পেট্ৰলত আছে হয় এখনৰ তোমাৰ আস্কিং ৰাখিছিলো তোমাৰ 2,65,000 হয় এখনো ফাইনেল মই অন টেবল বলে যিমান পাৰো কমাই দিম হয়। এৰৰ হয় হয়। ফাইনেন্স ল'ব কেছত ল'ব লাগিব কেছত ল'ব লাগিব যদি বিচাৰি আছে তেতিয়াহ'লে এখন চাব পাৰে মই চব পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো চিলভাৰ কালাৰত গাড়ী আছে গাড়ী খুব ধুনীয়া আছে দাদা নেক্সট এখন আছে আৰু এখন ভেন্টো হয় ভেন্টো 2015 হয় স্যার বলো ভেন্টো এখনো হয়। তোমাৰ আস্কিং ৰাখিছিলো আমি 3,85,000 হয় এখনো ফাইনেন্স হৈ যাব ফাইনেন্স কৰিলে এখন ধৰিলে 80,000 মান দিবি ওলাই যাব হয় এটা হয় 2023 মডেল হয় যোৱাকালি আহিছে মাত্ৰ চলিছে তোমাৰ হয় 16,000 কিলোমিটাৰ হয় আৰু SX অপচনেল খনৰ মেনুৱেলত দেখাই দিয়া পেনাৰোমিক সানৰুফ আছে হয় ডক্টৰ ইউজ গাড়ী হয় হয় গাড়ীখন বহুত বেছি ধুনীয়া হৈ আছে স্পেয়াৰ চকাটো আনতাজ আছে মই ক'লোৱে তোমাক হয় বহুত বেছি ধুনীয়া হৈ আছে তোমাৰ ইণ্টেৰিয়ৰটো দেখাই দিয়া গাড়ীৰ ভিতৰটো দেখা গ'লে আপোনালোকে গম পাব হয় গাড়ীখন কিমান বেছি ধুনীয়া হৈ আছে হয় আৰু এইখন চোৱা আজি ডেটত যদি তুমি মাৰ্কেট ভেলু চাব যোৱা হয় 12 12.5 13 লাখ টকা তলত নোপোৱা হয় তো এইখন আমি আজি গেলেক্সি অটো পৰা দি আছো তোমাক 11,65,000